চাওকচোন পোন প্ৰথমতে খেতিটোৰ বুজটো লৈছে, প্ৰথম কাক দিম বুলি কৈছে, গুৰুক দিম বুলি কৈছে। ইয়াতকে আৰু সৌম্যতাৰ দৰ্শন কি থাকিব পাৰে? গুৰু হৈছে দেখা ঈশ্বৰ, দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পাৰি। কৰ্মকাণ্ড বুলি ক'লে বহুসকলে এইটোৱেই ভাবি থৈ দিয়ে যে পূজা সেৱা যজ্ঞ তপ এইবিলাকে হৈছে কৰ্মকাণ্ড, যে অসুৰ আৰু দেৱতাসকলেও চাওকচোন অমৃত বিচাৰিছিল, নহয়নে? এতিয়া অসুৰ আৰু দেৱতা বুলি কোৱাৰ লগে লগে কেতিয়াওতো মিল নাই। আমাৰ হিন্দু সনাতন ধৰ্মৰ মূল গ্ৰন্থ হৈছে কি? বেদ। এতিয়া বেদ বুলি কওঁতে বহু লোকেই কেৱল কৰ্মকাণ্ডৰ দুখনমান পুথি বুলিয়ে ভাবি থৈ দিয়ে। বেদ বুলি কোৱাৰ লগে লগে ঋক যজু সাম অথৰ্ব এই 4খন নামৰ বোলে 4খন কিতাপ আছে, সেয়াই হৈছে বেদ। এতিয়া বেদ বুলি কোৱাৰ লগে লগে তাৰ প্ৰতি ধাৰণাটো স্পষ্ট অকণমান বুজি লোৱা প্ৰয়োজন। মই জীৱনত বেদ কোনখন দেখাই নাই, তাৰ ওপৰত যদি মই ডাঙৰ ডাঙৰ লেকচাৰ দি থাকো সেইখিনি মান্য কৰা হ'ব জানো? প্ৰথমতে মই বেদখন দেখিছো নে? ভাগৱতৰ ওপৰত মই কিবা এটা ক'বলৈ ভাগৱত ভাগ অকণমান হলেও কিবা এটা ধাৰণা এটা থাকিব লাগিব, নহয়নে? ঠিক তেনেদৰে বেদক মূল গ্ৰন্থ বুলি কিয় কোৱা হৈছে? কাৰণ বিদ ধাতুৰ পৰা বেদ শব্দৰ উৎপত্তি। এতিয়া এইটো আপোনাক সবে নাভাবিব যে এওঁ এতিয়া বৈদিক মাৰ্গলে টানি টানি সকলো কথা ক'ব। মই যি কম সেইটো মোৰ বুদ্ধিৰে কম, গতিকে মই কোৱা কথাবিলাকে আপোনালোকে সঁচা বুলি গ্ৰহণ নকৰিব। কাৰণ আজিকালি বিভিন্নজনৰ বিভিন্ন মত, আৰু সেই বিভিন্ন মতবিলাক ল'বলৈ যোৱাৰ কাৰণে আমাৰ সমাজবিলাক বিশৃংখল। কাৰণ এজনে কৈছে এটা, আনজনে কৈছে বেলেগ এটা। তাৰ বাবে আমাৰ শাস্ত্ৰ আছে, শাস্ত্ৰত বিচাৰ কৰি চাব লাগে। গতিকে মই কি কৈছো এইটো পোনচাতেই মৰ্ণি নল'ব আপুনি। শাস্ত্ৰত কি আছে সেইটো চাওক। মহাপুৰুষসকলে সেইকাৰণেতো শাস্ত্ৰ আমাক দি থৈ গৈছে। বেদৰ কথা কৈ থাকে, বিদ ধাতুৰ পৰা বেদ শব্দৰ উৎপত্তি। স্বয়ং নাৰায়ণৰ ঐশ্বৰিক জ্ঞান, যেনেদৰে নাৰায়ণৰ শক্তিয়ে হৈছে ভক্তি, ঠিক তেনেদৰে নাৰায়ণ ৰূপী ভগৱন্ত কৃষ্ণৰ জ্ঞানেই হৈছে বেদ। এতিয়া গাখীৰকণ হৈছে এই গীতা ভাগৱত। সেইবাবে আমি কওঁ ন বৈষ্ণৱ মাৰ্গত যে আমাৰ বাবে জীৱন গ্ৰন্থ স্বৰূপ হৈছে ভগৱত গীতা, আৰু হৃদয় গ্ৰন্থ স্বৰূপ হৈছে এই মহাভাগৱত শাস্ত্ৰ। সৰ্ব বেদান্ত সাৰভি শ্ৰী ভাগৱত মিশ্ৰতি, সমস্ত বেদ বেদান্তৰ সাৰ। এতিয়া গাখীৰকণ খাবলৈ হলে গাইজনীক জীয়াই ৰাখিব লাগিব, নহয়নে? গাইজনীক খেদি পেলাই মই গাখীৰকণ আশা কৰিব নোৱাৰো। মহাপুৰুষেও কি কৈছে? সেই শ্ৰুতিক ধেনু স্বৰূপা বুলি কৈছে, নহয়নে? বোলে মাধৱৰ নাম বৎস প্ৰায় হৈল, ভক্তে তাংক লৈয়া জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰো পাছে পাছে ধান। বেদক কি কোৱা হৈছে? সেই জ্ঞান ৰূপী বেদ মাতৃ, অৰ্থাৎ জ্ঞানৰ মাতৃ বুলি ধেনুৰ লগত তুলনা কৰা হৈছে। আৰু তাৰ পৰা সাৰ ৰূপত লিখিত তত্ত্বখিনিয়ে হৈছে এই ভাগৱতৰ কথা। এতিয়া বেদতো চাওকচোন, বেদ বুলি কোৱাৰ লগে লগে পোন প্ৰথমতে সঁচা কথা যে বেদত পোন প্ৰথমতে আহিছে কৰ্মকাণ্ডৰ কথা। এতিয়া পাঠেও কৈ আছে কৰ্মযোগ ভূপতিৰ কথা। সেইবাবে কিছুমান বিষয় স্পষ্ট হোৱাটো প্ৰয়োজন। আমি এইটো আপোনাক কোৱা নাই যে আপুনি এইটো মানক, এইটো পৰিত্যাগ কৰক। ভাগৱতে সেইটো শিকোৱা নাই আমাক। ভাগৱতে মাৰ্গসমূহ দেখুৱাই দিছে। এতিয়া যিটো মাৰ্গত যাব বিচাৰিছো সেইটো আমাৰ নিজৰ বিচাৰ বিমৰ্শনাৰ নিজ বিষয় হ'ব লাগে। এতিয়া চাওকচোন, কৰ্মকাণ্ড বুলি ক'লে বহুসকলে এইটোৱেই ভাবি থৈ দিয়ে যে পূজা সেৱা যজ্ঞ তপ এইবিলাকে হৈছে কৰ্মকাণ্ড। কৰ্মকাণ্ড কাক কোৱা হয়? ব্যৱস্থাপনা ইতি কৰ্মকাণ্ড, যে ব্যৱস্থাটো। যেনেদৰে উদাহৰণ হিচাপত কোনোবাই তপ জপ যজ্ঞ এইবিলাক নকৰিব পাৰে, কোনো ডাঙৰ কথা নহয়। কিন্তু কৰ্মকাণ্ড মোৰ জীৱনত নাই বুলি কোনেও ক'ব নোৱাৰে। কেলে ক'ব নোৱাৰে? কাৰণ ৰাতিপুৱা শুই উঠাটো হৈছে কৰ্ম। ৰাতিপুৱা মই সাৰ পালো, নহয়নে? শুই উঠি মই কি কৰিম এইটো মোক কোনে কৈছে? কৰ্মৰ ব্যৱস্থাই, সেয়াই হৈছে কৰ্মকাণ্ড। কৰ্মকাণ্ড বুলি ক'লে কেৱল যজ্ঞ তপ পূজা সেৱা এইবিলাকেই নহয় নহয়। গতিকে কম বেছি পৰিমাণে সকলোৰে জীৱনত কৰ্মকাণ্ড আছে। সেইকাৰণে বেদতো পোন প্ৰথমতে প্ৰসংগ হৈছে কৰ্মকাণ্ড। 1,00,000 শ্লোকৰ ভিতৰত 80,000 শ্লোকেই কৰ্মকাণ্ড। তাৰ পৰা এইটো ক'ব বিচৰা হোৱা নাই যে আপোনালোকে কৰ্মকাণ্ডী হওক, কৰ্মকাণ্ডী হওক। কাৰণ কৰ্মকাণ্ডী বুলি কোৱাৰ লগে লগে শব্দটো ইমান বিশৃংখলিত আমাৰ মানুহবিলাকে কৰি পেলালে যে শব্দটো শুনাৰ লগে লগে কাৰোবাৰ মনত বিতৃষ্ণা উপজে। সেইবাবে স্পষ্ট হোৱা প্ৰয়োজন যে কি আমাক বুজাব বিচাৰিছে। বাৰে প্ৰতি এইটো কোৱা হৈছে যে কৰ্মকাণ্ড মানে এই যজ্ঞ তপ এইখিনি কৰ্মই নহয়। সকলোৰে জীৱনত কৰ্ম আছে। কৰ্ম নকৰাকেতো কোনো ঈশ্বৰো থকা নাই, নহয়নে? গতিকে আমি কৰ্ম কৰিব লাগিব। কিন্তু সেই কৰ্মকাণ্ডৰ জৰিয়তে আমি ঈশ্বৰক সম্পূৰ্ণ ৰূপত পামেই বুলি ক'ব পৰাটো 100% নিশ্চিত মই হ'ব নোৱাৰো।
হ'ব পাৰিছিল পূৰ্বৰ ঋষিমুনিসকলে, কাৰণ তেওঁলোকে বহুত সাধনা কৰিছিল। সহজ ভাৱত কোৱা হৈছে ঈশ্বৰে কেনেকুৱা কৰ্ম কৰিছিল, অনন্ত কোটি ব্ৰহ্মাণ্ড পৰিচালনা কৰি আছে নহয়নে? আৰু মই কেনেকুৱা কৰ্ম কৰিছো, গতিকে মই নিজৰ কামৰ জৰিয়তে জানো ঈশ্বৰক ঢুকি পাম? সেইবাবে কি কৰা হ'ল, সেই কৰ্মকাণ্ডক উপেক্ষা কৰা হ'ল। ইয়াৰ পাছতে আহিছে কি 16,000 শ্লোক হৈছে বোলে জ্ঞান কাণ্ড। জ্ঞান কাণ্ড বুলি ক'লেও চাওকচোন, জ্ঞানো কেতিয়াবা অহংকাৰৰ কাৰণ হৈ পৰিব পাৰে, যে মই জানিছো, মই বুজিছো, নহয়নে? এই ভাৱনাটো অহাৰ লগে লগে তেতিয়াহ'লে শুদ্ধ সাত্বিক জ্ঞানো জীৱৰ অহংকাৰৰ কাৰণ হৈ পৰিব পাৰে। সেইকাৰণে ঋষিসকলে কি কৰিলে, জ্ঞান কাণ্ডকো উপেক্ষা কৰিলে। কাৰণ মই নিজ বুদ্ধিৰে ঢুকি পোৱাটোহে ভাবিম, কিন্তু মই ভাবি পোৱাটোৱেতো সকলো নহয়, নহয়নে? সেইকাৰণে শেষত উপাসনা কাণ্ডৰ অন্তৰ্গত হ'ল কি ভক্তি। যে ভক্তি মানে কি, ভজসেৱায়াম, অৰ্থাৎ ঈশ্বৰৰ ওচৰত সমৰ্পণ ভাৱ। যদি ঈশ্বৰৰ ওচৰত সমৰ্পণ ভাৱটো থাকে তেতিয়াহ'লে তেওঁ আচৰণ কৰা লৌকিক কৰ্মবিলাকো ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। কেনেকে? নিশ্চয়কৈ এই প্ৰসংগ ওলাই গৈছে যেতিয়া মহাৰাজ নিমিয়ে নৱসিদ্ধক সুধিছিল যে ভাগৱত ধৰ্মনো কি। চাওকচোন, ইয়াতকৈ আৰু সৌম্য, সহজ, সৰল, উত্তম ভাগৱত ধৰ্মৰ সংজ্ঞা কি হ'ব পাৰে? কবি সিদ্ধই কি কৈছিল বাৰু? বোলে কবি নিগদতি শুনিও সম্প্ৰতি কহো বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে সুমত জপ যজ্ঞ ব্ৰত সদাচাৰ কায় বাক্য মনে যতে আচৰে লৌকিক বৈদিক কৰ্ম হুয়া এক মনে ঈশ্বৰ কৃষ্ণত অৰ্পিব শিষব ধৰ্ম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে হিউ হুৱে জানা মহাভাগৱত ধৰ্ম। মহাভাগৱত ধৰ্ম, ইয়াতকৈ উত্তম সংজ্ঞা কি হ'ব পাৰে? যে তেওঁ ব্যক্তিজনে এতিয়া এইটো কথা ভাবি ল'ব নালাগে দেই, মই ইয়াত নিৰ্দিষ্ট এটা কেন্দ্ৰ কৰি হোম তপ জপ যজ্ঞ আচৰণ কৰিবলৈ আপোনাক বুজাব বিচৰা হৈছে, কাৰণ পটককৈ মনলৈ সেইটো মানুহে ধৰি লয়। কিন্তু ভাগৱতে কৈছে কি? আৰু এই নিমিনৱ শুদ্ধ সংবাদ স্বয়ং মহাপুৰুষে নিজ হাতেৰে অনুবাদ কৰি আমাৰ বাবে দি থৈ গৈছিল, নহয়নে? বুজাব বিচাৰিছে কি? ৰথৰ আগত বান্ধি দিয়া ঘোঁৰাকেইটাৰ সন্মুখত চাবচোন, এই ঘোঁৰাটো বিচলিত হ'ব নহবলৈ কি কৰে, এইফালেও পতি এটা বান্ধি দিয়া যায়, এইফালেও পতি এটা বান্ধি দিয়া যায়। কিয়? যাতে পিৰিক পাৰাত ইফালে চাই লক্ষ্যটোৰ পৰা আঁতৰি নাযায়। সেইবাবে ধৰ্মীয় পৰম্পৰাসমূহৰ নিৰ্দিষ্ট কিছুমান আদৰ্শ আছে। সকলোৱেতো একেখন স্কুলত পঢ়া সম্ভৱ নহয়, সকলো ল'ৰা ছোৱালী জানো একেখন স্কুল কলেজৰ পৰা পাছ আউট হয়? সকলোৱে স্কুল কলেজবিলাক বেলেগ বেলেগ। স্কুল কলেজ বেলেগ হোৱাটোৱে সমস্যাৰ সৃষ্টি নকৰে, কিন্তু স্কুল কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এইটো ভাবি লয় যে সেইখন বেলেগ স্কুল কলেজ, যেতিয়া তেওঁলোকৰ শিক্ষাও বেলেগ, মোৰ শিক্ষাও বেলেগ, সমস্যা এই চিন্তাটোৱে সৃষ্টি কৰে। ইনডাইৰেক্টলি ক'ব বিচৰা হৈছে, বুজি পাইছেই চাগে, হয়নে? ধৰ্মৰ নামতো সকলোৰে পৰম্পৰা নীতি নিয়ম বেলেগ হ'ব পাৰে, সমস্যা সেইটো নহয়। যদি ভাবি লোৱা হয় যে ময়ে শুদ্ধ বাকী সকলো ভুল, সমস্যা সেইটোৱেই কৰে। আৰু মোৰ জৰুৰী নাই যে মই আপোনাক টানি আজুৰিয়ে নহয়, আপুনি যি স্থানত আছে সেইটো মাৰ্গ এৰি পেলাই মোৰ মাৰ্গলৈ আহক, এইটো দায়িত্ব ঈশ্বৰে কিন্তু আপোনাক মোক দিয়া নাই। কাৰণ যাৰ ভাগৱততে ইমান সকল ভক্তৰ বৰ্ণনা কৰি থৈ গ'ল, সকলোৱে একে প্ৰকাৰে ভক্তি কৰা নাই। ৰজা হৰিচন্দ্ৰৰ ভক্তি, ভক্ত প্ৰহ্লাদৰ ভক্তি, ভক্ত ধ্ৰুৱৰ ভক্তি, পদ্ধতিটো মূলত ভক্তি কৰিছে, কিন্তু সকলোৰে প্ৰক্ৰিয়াবিলাক বেলেগ বেলেগ। কিয়? কাৰণ আমি নাজানো সকলোৰে চেতনাৰ স্তৰটো কেনেকুৱা। গতিকে যাৰ যি চেতনা তেওঁ তেনেকৈ ঈশ্বৰমুখী হওক, এইটো হৈছে ভাগৱত মাৰ্গৰ উদাৰতা। নিৰ্দিষ্ট এটা গণ্ডিৰ মাজত থাকিব নালাগে, এইটো চিন্তা কৰিলেই হ'ল যে স্কুল কলেজবিলাক বেলেগ হৈছে হয়, কিন্তু মূলত দিয়া শিক্ষাটোতো একেই। শিক্ষাটোক উদ্দেশ্য কৰি যদি আমি ধৰ্ম কৰিবলৈ আহিম তেতিয়া খেলি মেলি নহয়। নহ'লে চাওকচোন বিড়ম্বনা কোনখিনিত উৎপত্তি হয়। আমি বাৰে বাৰে চাওকচোন শাস্ত্ৰ কথা কৈ আছো, বুজি আছো, পালন কৰি আছো, কিন্তু পৰিতাপ এইখিনিতে প্ৰকাশ হৈ যায় যে অসুৰ আৰু দেৱতাসকলেও চাওকচোন অমৃত বিচাৰিছিল, নহয়নে? এতিয়া অসুৰ আৰু দেৱতা বুলি কোৱাৰ লগে লগে কেতিয়াওতো মিল নাই। অসুৰ আৰু দেৱতা জানো মিল থকা সম্ভৱ?
কিন্তু অমৃতক বিচাৰি একেখন সমাজলৈ যাব লগা হৈছিল, হয়নে? যদি আমি সকামী উদ্দেশ্যলৈ বিভিন্ন উপাসনা পদ্ধতি অৱলম্বন কৰি কৰা গৈছে, বৈষ্ণৱ মাৰ্গত কিন্তু কোৱা হৈছে সেইখিনি কৰ্ম যদি ভগৱন্ত বিষ্ণুৰ অৰ্থে আচৰণ হয় তেতিয়া কিন্তু বৈষ্ণৱ মাৰ্গত সেইখিনি নিষিদ্ধ নহয়। এতিয়া আন মাৰ্গৰ কথা আমি ক'ব নোৱাৰোঁ, কাৰণ মই যেতিয়া আন মাৰ্গী নহয় তেতিয়া আন মাৰ্গৰ ক্ষেত্ৰত মোৰ মাত মতাৰ অধিকাৰ নাই। মই বৈষ্ণৱ মাৰ্গত আছোঁ যেতিয়া বৈষ্ণৱ মাৰ্গৰ বিষয়ে কোৱাৰ অধিকাৰহে মোৰ আছে, হয়নে? নিত্য নৈমিত্তিক বোলে যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম, নিত্য কৰ্ম যিখিনি আমি ঘৰখনত সদায় কৰি আছোঁ, নৈমিত্তিক কৰ্ম যিখিনি কৰ্ম বিশেষ উদ্দেশ্যলৈ আচৰণ হয়, এই সকলো যদি ঈশ্বৰক অৰ্পণা কৰি কৰা হয় তেতিয়া ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। সেইবাবে চাওকচোন, আমি যদি অকণমান বহায়েই কওঁ, ভাগৱত ধৰ্ম বুলি ক'লে আমাৰ নামঘৰত ভাগৱত ধৰ্ম আৰম্ভ নহয়। নামঘৰ হৈছে আমাৰ উপাসনাৰ স্থলী, নহয়নে? মহাপুৰুষে এই ভাগৱত ধৰ্মৰ দৰ্শন আপোনাৰ মোৰ জীৱনত এনেকুৱাকৈ সোমাই দিলে যে পথাৰৰ পৰাই আমাৰ ভাগৱত ধৰ্ম আৰম্ভ হয়। কেনেকৈ আৰম্ভ হয়? আইসকলে গুচটো লওঁতে কি বুলি কয়? গুৰুক দিম, ভকতক দিম, নহয়নে? ইতৰ প্ৰাণীসকলকো দিম, তাৰ পাছত যিখিনি বাকী থাকে সেয়া নিজৰ গৃহলৈ নিম, এনেকে কয়নে? বা এনেকুৱা ভাৱনা কৰেনে? চাওকচোন, পোন প্ৰথমতে খেতিটোৰ গুচটো লৈছে, প্ৰথম কাক দিম বুলি কৈছে? গুৰুক দিম বুলি কৈছে। ইয়াতকে আৰু সৌম্যতাৰ দৰ্শন কি থাকিব পাৰে? যে মই খেতিটো কৰিছোঁ নিজৰ অৰ্থে নহয়, প্ৰথম মই গুৰু ঘৰলৈ দিম বা গুৰুক লগাম, কাৰণ গুৰুৰ জৰিয়তেহে মই নেদেখাজনক চিনিবলৈ আগবাঢ়িছোঁ। গুৰু হৈছে দেখা ঈশ্বৰ, দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পাৰি। এতিয়া গুৰু বুলি কওঁতে আমাৰ মানুহৰ মাজত এটা শংকা আছে। শংকা আছে মানে কি? যিজনে আমাক বোলে শৰণ ভজন দিলে সেইজন আমাৰ গুৰু নহয় নহয়, মহাপুৰুষজনহে আমাৰ গুৰু, গতিকে সেইজন গুৰুৰ প্ৰতি আস্থা বিশ্বাস নকৰিলেও হয়। এই ধাৰণাটো কিন্তু ভুল। যাৰ জৰিয়তে আমি শৰণ ভজন আজি বৈষ্ণৱী দীক্ষা গ্ৰহণ কৰিছোঁ সেয়া হৈছে আমাৰ আশ্ৰয়দাতা গুৰু। মহাপুৰুষজনা হৈছে পৰম গুৰু, হয়নে? কাৰণ এই বৈষ্ণৱ পৰম্পৰা তেওঁৰ পৰা আৰম্ভ হৈছিল কাৰণে তেওঁক আমি পৰম গুৰু বুলি কওঁ। কিন্তু এইটো নহয় যে পৰম গুৰুজনকহে মানিম কিন্তু আশ্ৰয়দাতা গুৰুজনক নামানিম। কাৰণ গুৰু বাক্যতেই যদি আস্থা নাই তেতিয়াহ'লে ঈশ্বৰৰ প্ৰতি কেনেকৈ আস্থা উপজিব? গুৰুৱে দিয়ে মাটি হিচে ধৰে আতি, গুৰু বাক্যৰ প্ৰতি আস্থাটোতো লাগিব। সমস্ত শাস্ত্ৰ নপঢ়িলেও যদি পুৱা গধূলা গুৰু বাক্য স্মৰণৰ ব্যৱস্থাটো আছে, তাতোতকৈ আৰু উত্তম উপাসনা একো হ'ব নোৱাৰে।